নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু ইয়াত দেখিছেনে আমি পথাৰৰ মাজত আছোঁ। পূৰা আমাৰ ধান নি শেষ হোৱা নাই। পূৰা মানে বৰষুণ দিলে নেৰানে প্ৰায় বহুত কেইদিন বৰষুণ দিলে, সেয়েহে গোটেই মুঠিবোৰ মানে তিতিলে আৰু তিতা মুঠিবোৰ এনেকৈ লুটিয়াই দিছোঁ। আৰু যিবিলাক শুকান সেইবিলাক মানে ডাঙৰি বান্ধি নি আছে আমাৰ ভাইটিয়ে। আৰু এটা ভাইটিয়ে ডাঙৰি নি আছে আৰু এটা মানে এতিয়া দুপৰীয়া ভাত খাব হৈছে কাৰণে পূৰা ভাত আনিবলৈ গৈছে। এনেকুৱাই বেয়া দিন এইবাৰ দেখিছেনে, একদম মাজতে মানে বহুত ধান পতা বৰষুণ দি একদম পেলাই দিলে ধান, এনেকৈ গোটেই পথাৰত পৰা ধান। তাৰপিছতে মানে মুঠি ধানৰ মাজত মানে ধান নিয়েই নহ'ল আৰু পূৰা বৰষুণ দি গোটেই ধান তিয়াই পেলালে। আৰু এতিয়া ধান পথাৰত এনেকৈ আহি বোকা পানী ইয়াত দেখিছেনে, পূৰা বোকা আকৌ ৰুব পৰা বোকা, আকৌ বোকা মানে ইমানে এনেকুৱাই বোকা ৰুব পৰা নিচিনা হৈ আছে। আৰু এইবুলি বহুত মানুহৰ অনিষ্ট হৈছে সেনেকৈ ধান। আমাৰ যে বহুত বোকা মানে বহুত ধান নষ্ট হ'ল, পৰি গ'ল ধান তাতে বৰষুণ দি দিলে। আৰু সেইকাৰণে এতিয়া ইয়াত দেখিছেনে যিখিনি আছে আৰু সেইখিনিকে ৰ'দত দি শুকুৱাই কৰি নিওঁ বুলি ভাবিছোঁ। আৰু এয়া বহুত জেগাই বুলি পথাৰতে বহুত ধান থাকিলে, কিছুমানৰ ধান কাটিছিলেহে আৰু কিছুমানৰ এনেকৈ মানে পথাৰতে বহুত ধান এনেকৈ নষ্ট হৈছে বুলি। আমাৰে চবতকৈ বেছিকৈ নষ্ট হৈছে আৰু এইডোখৰত। আৰু ইয়াত দেখিছেনে আমাৰ ভাইটি ডাঙৰি বান্ধি পূৰা কঁকালৰ বিষ হৈ গৈছেগৈ, অকণ থিয় হৈ লয় আৰু মাজে মাজে। কিমান কষ্ট খেতিয়কৰ দেখিছেনে, কিমান কষ্ট কৰিব লাগে। খেতিয়কসকলৰ কিমান কষ্ট খেতিয়কসকলেহে বুজি পাব, ওপৰত থকাবিলাকে ক'ত গম পাব, একো নাজানে। দেখিছেনে আমি কিমান কষ্ট কৰিবলগীয়া হৈছে দুবেলা দুমুঠি খাবৰ কাৰণে। এনেই আকৌ ঘৰত থাকিলে তেনেকৈ একদম মানে ৰ'দেই নালাগে। আৰু এতিয়া পথাৰৰ মাজত একদম ইমানেই গৰম, গোটেই ঘাম পানী দেখিছেনে, ঘাম পানী পূৰা বৈ আহিছে। ঘৰত থাকিলে পূৰা ঠাণ্ডা লাগি থাকে, পথাৰত পূৰা গৰম, একদম মানে গোটেই নৰাই কাটে আৰু ধানবোৰ নি দিবলগীয়া হৈছে পাৰলৈ। সেইকাৰণে হাত দীঘল চোলা পিন্ধি লৈছোঁ, একদম ভৰিও পূৰা কাটে। এতিয়া দেখিছেনে ভৰিটো পূৰা একদম পেণ্ট পিন্ধি ল'বলগীয়া হৈছে। এনেকুৱাই অৱস্থা বেয়া হৈ গৈছে। এইবোৰ দেখিছেনে পথাৰত গোটেই পানী আৰু এয়া এনেকুৱাই কষ্ট হৈছে এইবছৰ। আৰু এইবছৰৰ নিচিনা কাৰো চাগে খেতিয়কসকলৰ কষ্ট হোৱা নাই আৰু মনত থকাত মানে এইবাৰহে এনেকুৱা কষ্ট হৈছে, এনেকুৱা পানী হৈছে মানে পথাৰত। ধান দাইনত নহ'লে পূৰা পথাৰবোৰ শুকানেই হৈ থাকে, পথাৰত মানে বহি ভাত খাব পৰা হৈ থাকে। আগতে ধান চান দালে মানে পথাৰৰ মাজতে এনেকৈ নৰা চৰা কাটি মানে এইবিলাক পথাৰৰ মাজতে একদম পূৰা ৰবাব টেঙাও খাব পাৰি, চাহ ভাত চাহ তেনেকৈ মানে দূৰণি পথাৰ হ'লে পথাৰৰ মাজতে খাওঁ হ'লে। আৰু এইবুলি নোৱাৰি, এইবিলাক মানে গোটেই পানীৰ কাৰণে এইবুলি মানে খেতিয়কসকলৰ বহুত কষ্ট। আৰু খেতি কৰাসকলে নিশ্চয় গম পাইছে আৰু কিমান কষ্ট হৈছে এইবিলাক।